নমস্কাৰ পুৱাৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আজি গান্ধী জয়ন্তী সমগ্ৰ দেশে শ্ৰদ্ধাৰে সোঁৱৰিছে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক 150 সংখ্যক গান্ধী জয়ন্তী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বাপুজী সোঁৱৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী বিশ্বৰ বিভিন্ন প্ৰান্তত পালন কৰা হ'ব গান্ধী জয়ন্তী উপলক্ষে মোদী চৰকাৰে দেশজুৰি স্বচ্ছ ভাৰত অভিযান চলাব লগতে দেশজুৰি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আজিৰে পৰা দেশত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাও পৰিলক্ষিত হৈছে বহু প্ৰান্তত সামাজিক সংগঠন লগতে সকলো লোক ওলাই আহিছে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে এশ 50 বছৰীয়া এই গান্ধী জয়ন্তী সমগ্ৰ দেশে শ্ৰদ্ধাৰে সোঁৱৰিছে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী 150 সংখ্যক গান্ধী জয়ন্তী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে কেইবাটাও প্ৰান্তৰ পৰা আমি ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ আৰু দেখুৱাই থাকিম দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বাপুজী সোঁৱৰি আয়োজন কৰা হৈছে বহু কাৰ্যসূচী আনকি কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বৰ আন প্ৰান্ততো পালন কৰা হ'ব গান্ধী জয়ন্তী উপলক্ষে নৰেন্দ্ৰ মোদী চৰকাৰে দেশজুৰি স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছে লগতে দেশজুৰি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু আজিৰে পৰা দেশত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ ইতিমধ্যে আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই আহ্বানক সঁহাৰি জনায় স্থানীয় প্ৰশাসন দল সংগঠন সকলো জনসাধাৰণ একগোট হোৱা পৰিলক্ষিত হৈছে ইফালে গুৱাহাটীৰ গান্ধী মণ্ডপত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গান্ধী মণ্ডপত গান্ধী উদ্যান মুকলি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে স্মাৰ্ট চিটিৰ তত্ত্বাৱধানত নতুনকৈ নিৰ্মাণ হৈছে এই গান্ধী উদ্যান 2,56 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই উদ্যানখনত আটকধুনীয়া দলঙৰ লগতে মঞ্চ আৰু পদপথৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে য'ত পৰ্যটকসকলে এক সুন্দৰ পৰিৱেশৰ আমেজ ল'ব পাৰিব এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে জিলা প্ৰশাসন আৰু স্মাৰ্ট চিটিৰ বিষয়ববীয়া গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত একেলগে অংশ মুখ্যমন্ত্ৰী সোণোৱাল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ইফালে দিল্লীৰ ৰাজঘাটতো মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধীৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰে নৰেন্দ্ৰ মোদীয়ে মোদীৰ লগতে গান্ধীক স্মৰণ LK আদৱানী JP নাড্ডাৰ ইয়াৰ লগতে সোনিয়া গান্ধী প্ৰাক্তন প্ৰধানমন্ত্ৰী
কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধী। ইফালে সমগ্ৰ দেশে জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী পালন কৰাৰ সময়তে অসমত উন্মোচন হৈছে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ গুৱাহাটী শাখাৰ দায়িত্বহীনতাৰ ছবি। মহানগৰীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হোৱা অনুষ্ঠানত জাতিৰ পিতা মহাত্মা গান্ধীক অপমান গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ, য'ত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। 150 বছৰীয়া গান্ধী জয়ন্তীৰ বাবে আঁৰি থোৱা ফলকৰ লগতে অনুষ্ঠানৰ মঞ্চতো 2019ৰ সলনি লিখা আছে 2018 বৰ্ষ। ফলত এবছৰ পিছুৱাই গৈছে গান্ধীৰ জন্মদিন। গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ এনে কাণ্ডত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিউজ 18ৰ সাংবাদিক উপস্থিত হোৱাৰ পিছত ভুলকৈ লিখা ফলক আৰু তোৰণ আঁতৰালে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে। সমগ্ৰ দেশে জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী পালন কৰাৰ সময়তেই অসমত উন্মোচিত হৈছে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ গুৱাহাটী শাখাৰ এই দায়িত্বহীনতাৰ ছবিখন। মহানগৰীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হোৱা অনুষ্ঠানত জাতিৰ পিতা মহাত্মা গান্ধীক অপমান গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ, য'ত আজি উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো। 150 বছৰীয়া গান্ধী জয়ন্তীৰ বাবে আঁৰি থোৱা ফলকৰ লগতে অনুষ্ঠানৰ মঞ্চতো 2019ৰ সলনি লিখা আছে 2018 বৰ্ষ। ফলত এবছৰ পিছুৱাই গৈছে গান্ধীৰ জন্মদিন। গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ এনে কাণ্ডত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিউজ 18ৰ সাংবাদিক উপস্থিত হোৱাৰ পিছত ভুলকৈ লিখা ফলক আৰু তোৰণ আঁতৰালে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে। আনফালে জাতিৰ পিতাৰ 150 বছৰীয়া জয়ন্তীক বাৰ বাৰ অপমান কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ। কেৱল চন তাৰিখৰ ভুলেই নহয়, গান্ধী জয়ন্তীৰ দিনা গান্ধী মণ্ডপৰ তলত প্লাষ্টিকৰ ডোম বান্ধি জাতিৰ পিতাক অপমান কৰিলে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড আৰু জিলা প্ৰশাসনে। এই দৃশ্য আমি দেখুৱাইছোঁ। মুখ্যমন্ত্ৰী যাব বুলিয়েই গান্ধী মণ্ডপৰ চৌহদৰ প্লাষ্টিক আৱৰ্জনাসমূহ এনেদৰে গান্ধী মণ্ডপৰ পিছফালে পেলাই থলে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে। এয়াই হৈছে প্ৰকৃত অৰ্থত প্ৰশাসনৰ বাবে বা স্মাৰ্ট চিটি লিমিটেডৰ বাবে স্মাৰ্ট চিটি। কিন্তু এয়া এনেধৰণে কিমান দূৰ স্মাৰ্ট হৈছে গুৱাহাটী মহানগৰী। জাতিৰ পিতাৰ 150 বছৰীয়া জয়ন্তীক বাৰ বাৰ অপমান কৰা হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ পৰা। কাৰণ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জনৰ বাবে ধাৰাবাহিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহ্বান জনাই আছে। কিন্তু বাহিৰে সকলোৱে দেখাকৈ প্ৰশাসন বা আন আন দল সংগঠনেও ইয়াৰ সমৰ্থন কৰি আছে। বাস্তৱিকতে কিন্তু প্ৰশাসনে এই দায়িত্বসমূহ ভালদৰে পালন কৰা নাই, যাৰ বাবে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক এনেধৰণে দম বান্ধি আছে গান্ধী মণ্ডপত। কেৱল চন তাৰিখৰ ভুলেই নহয়, গান্ধী জয়ন্তীৰ দিনা গান্ধী মণ্ডপৰ তলত প্লাষ্টিকৰ ডোম বান্ধি জাতিৰ পিতাক অপমান কৰিলে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড আৰু জিলা প্ৰশাসনে। মুখ্যমন্ত্ৰী যাব বুলিয়েই গান্ধী মণ্ডপৰ চৌহদৰ প্লাষ্টিক আৱৰ্জনাসমূহ এনেদৰে গান্ধী মণ্ডপৰ পিছফালে পেলাই থলে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে। ইফালে গান্ধী মণ্ডপত মুখ্যমন্ত্ৰীক আন এক আভুৱা ভাৰিলে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে। গান্ধী মণ্ডপলৈ মুখ্যমন্ত্ৰী গৈ সুদৃশ্য গান্ধী মণ্ডপত জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি যাচিলে যদিও গান্ধী মণ্ডপৰ এক ভয়ংকৰ পৰিৱেশ দেখা নাপালে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ চকুৰ পৰা আঁতৰাই ৰখা হ'ল গান্ধী মণ্ডপৰ খহনীয়াৰ ভয়ংকৰ দৃশ্য। ক'লা টাৰ্পুলিনেৰে ঢাকি ৰখা হৈছে গান্ধী মণ্ডপৰ এটা ভিউ পইণ্টৰ তলতেই হৈ থকা খহনীয়াৰ এই ভয়ংকৰ দৃশ্য। আমি উন্মোচন কৰিছোঁ সেই দৃশ্য, আপোনালোকে চাওক ভালদৰে। এনেধৰণে ক'লা টাৰ্পুলিনেৰে ঢাকি ৰখা হৈছে গান্ধী মণ্ডপৰ এটা ভিউ পইণ্টৰ তলতেই হৈ থকা খহনীয়াৰ এই ভয়ংকৰ দৃশ্যসমূহ, যাতে মুখ্যমন্ত্ৰীৰ চকুত নপৰে। কেনেধৰণে আভুৱা ভৰা হৈছে গান্ধী মণ্ডপত মুখ্যমন্ত্ৰীক এইদৰেই আভুৱা ভাৰিলে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে। গান্ধী মণ্ডপলৈ মুখ্যমন্ত্ৰী গৈ সুদৃশ্য গান্ধী মণ্ডপত জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি যাচিলে যদিও গান্ধী মণ্ডপৰ এক ভয়ংকৰ পৰিৱেশ দেখা নাপালে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ চকুৰ পৰা আঁতৰাই ৰখা হ'ল গান্ধী মণ্ডপৰ খহনীয়াৰ এই ভয়ংকৰ দৃশ্য। ক'লা টাৰ্পুলিনেৰে ঢাকি ৰখা হৈছে গান্ধী মণ্ডপৰ এটা ভিউ পইণ্টৰ তলতেই হৈ থকা খহনীয়াৰ এই ভয়ংকৰ দৃশ্য।
আমি ধাৰাবাহিকভাৱে ক'ব বিচাৰিছোঁ কেনেধৰণে গুৱাহাটী মহানগৰ প্ৰশাসন লগতে স্মাৰ্ট চিটি লিমিটেডে এটাৰ পাছত আন এটাকৈ বিভিন্ন ভুল কৰি আছে বা মিথ্যাচাৰৰো আশ্ৰয় লৈ আছে। প্ৰথমটো ঘটনা ইতিমধ্যে টিভিৰ পৰ্দাত আমি দৃশ্য দেখুৱাইছোঁ আপোনালোকক। সমগ্ৰ দেশে জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী পালন কৰাৰ সময়তে অসমত উন্মোচন হৈছে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ গুৱাহাটী শাখাৰ দায়িত্বহীনতাৰ ছবিখন। মহানগৰীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হোৱা অনুষ্ঠানত জাতিৰ পিতা মহাত্মা গান্ধীক অপমান গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ। 150 বছৰীয়া গান্ধী জয়ন্তীৰ বাবে আঁৰি থোৱা ফলকৰ লগতে অনুষ্ঠানৰ মঞ্চটো 2019 সলনি লিখা গ'ল 2018 চন। ফলত এবছৰ পিছুৱাই গৈছে গান্ধীৰ জন্মদিন। গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ এনে কাণ্ডত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিউজ 18ৰ সাংবাদিক উপস্থিত হোৱাৰ পিছত ভুলকৈ লিখা ফলক আৰু তোৰণ আঁতৰালে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে। ইমান এটা ডাঙৰ ভুল কেনেধৰণে হ'বলৈ পালে? চনটো যদি ভালদৰে লিখিব নোৱাৰে তেনেহ'লে কি দায়িত্ব পালন কৰিব পাৰিব? ইফালে জাতিৰ পিতাৰ 150 বছৰীয়া জয়ন্তীক বাৰ বাৰ অপমান কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে। কেৱল চন তাৰিখৰ ভুলেই নহয়, গান্ধী জয়ন্তীৰ দিনা গান্ধী মণ্ডপৰ তলত প্লাষ্টিকৰ ডোম বান্ধি জাতিৰ পিতাক অপমান কৰিলে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড আৰু জিলা প্ৰশাসনে। মুখ্যমন্ত্ৰী যাব বুলিয়েই গান্ধী মণ্ডপৰ চৌহদৰ প্লাষ্টিক আৱৰ্জনাসমূহ এনেদৰে গান্ধী মণ্ডপৰ পিছফালে পেলাই থ'লে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে। সোঁফালে সেই দৃশ্য দেখুৱাইছোঁ। দুটা ভুল হ'ল, কিন্তু তৃতীয়টো ভুল কৰিলে কি, সেই ভুলটো আমি ইতিমধ্যে আপোনালোকক কৈছোঁ। গান্ধী মণ্ডপত মুখ্যমন্ত্ৰীক আন এক আভুৱা ফালিলে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে। গান্ধী মণ্ডপলৈ মুখ্যমন্ত্ৰী গৈ সুদৃশ্য গান্ধী মণ্ডপত জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি যাচিলে যদিও গান্ধী মণ্ডপৰ এক ভয়ংকৰ পৰিৱেশ দেখা নাপালে মুখ্যমন্ত্ৰীয়ে। সেই ভয়ংকৰ পৰিৱেশটো টিভিৰ বাওঁফালে আমি দেখুৱাই আছোঁ। মুখ্যমন্ত্ৰীৰ চকুৰ পৰা আঁতৰাই ৰখা হ'ল গান্ধী মণ্ডপৰ খহনীয়াৰ এই ভয়ংকৰ দৃশ্য। ক'লা টাৰ্পুলিনেৰে ঢাকি ৰখা হৈছে গান্ধী মণ্ডপৰ এটা ভিউ পইণ্টৰ তলতেই হৈ থকা খহনীয়াৰ এই ভয়ংকৰ দৃশ্য। আৰু এনেধৰণেই জোৰা টাপুলি মাৰি মিথ্যাচাৰৰ আশ্ৰয় লৈ এটা ভুল কৰি গুৱাহাটী প্ৰশাসন লগতে মেট্ৰ' চিটি লিমিটেডে এই কামসমূহ কৰি গ'ল গান্ধী জয়ন্তীৰ দিনা।